আদালতৰ পৰা কান্দি কান্দি বাহিৰ হৈ আহিল জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ। আদালতৰ এক আচৰিত সিদ্ধান্ত, সেই সিদ্ধান্তৰ বিষয়ে এই ভিডিঅ'টোত মই আপোনালোকক জনাম। আজি শুক্ৰবাৰ, যিহেতু আজি আদালতৰ শুনানি আছিল আৰু সেই আদালতৰ শুনানিৰ পৰা যেতিয়া আদালতৰ বাহিৰ হৈ আহিছিল জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ, তেতিয়া কান্দি কান্দি বাহিৰ হৈ আহিব লগা হৈছিল। কিহৰ বাবে হৈছিল এই ঘটনা, মই গোটেইখিনি কথা আপোনালোকক এই প্ৰতিবেদনত জনাবৰ কাৰণে চেষ্টা কৰিম। যিহেতু নাকচ হ'ল অমৃতপ্ৰভা আৰু জুবিন গাৰ্গৰ যি দুই দেহৰক্ষী, তেওঁলোকৰ যি জামিন আবেদন, সেই জামিন আবেদন ইতিমধ্যে আজিৰ আদালতৰ যি শুনানি, সেই শুনানিত নাকচ কৰা হ'ল। আৰু এই যি দুই অভিযুক্তৰ যি আবেদন নাকচ কৰা হ'ল, চৰকাৰী পক্ষৰ অধিবক্তাই সাংবাদিকৰ আগত মত ব্যক্ত কৰে যে এই সমগ্ৰ ষড়যন্ত্ৰত অমৃতপ্ৰভা সক্ৰিয়ভাৱে জড়িত আছে, সেয়েহে আদালতে তেওঁলোকক জামিন প্ৰদান কৰা নাই। ইফালে শুনানিৰ প্ৰক্ৰিয়াত ভাগ লৈ ওলাই আহি সাংবাদিকৰ আগত পুনৰ অভিযুক্তসকলৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰিছে গৰিমা শইকীয়া গাৰ্গে। আৰু গৰিমা শইকীয়া গাৰ্গে কয় যে এনেকুৱা অসুৰ পৃথিৱীত ২-৩টাহে জন্ম হয়। মই আৰু জুবিনে সকলোকে বিশ্বাস কৰিছিলোঁ, কিন্তু আমাৰ বিশ্বাস ভংগ হ'ল। আমি আশা কৰোঁ যে কেতিয়াও এই অসুৰ কেইটাই যেন বেল নাপায়। গৰিমা গাৰ্গে লগতে এই কথাখিনিকো কৈছে যে এই অসুৰ কেইটাই শাস্তি পাবই লাগিব। শাস্তি নোপোৱা পৰ্যন্ত কোনেও যাতে ওলাই আহিব নোৱাৰে তাৰ ব্যৱস্থা কৰিব লাগে। এনেধৰণৰ মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গে। আৰু আজি আদালতৰ শুনানিত এই কথাখিনি স্পষ্ট কৰিছে যে অমৃতপ্ৰভা আৰু জুবিন গাৰ্গৰ যি দুই দেহৰক্ষী, তেওঁলোকে যি জামিনৰ কাৰণে আবেদন কৰিছিল, সেই আবেদন আজিৰ দিনটোত নাকচ কৰা হ'ল। আৰু জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গে কান্দি কান্দি সাংবাদিকৰ আগত এই কথাখিনিও জানিবলৈ দিয়ে যে জুবিনে যেতিয়া পৃথিৱীৰ পৰা যাব লগা হ'ল, মোক মানুহবিলাক চিনাকি কৰাই থৈ গ'ল। তেওঁলোকক আমি পৰিয়াল বুলি ভবাটো আমাৰ আটাইতকৈ ডাঙৰ ভুল আছিল। আচলতে জুবিন গাৰ্গে তেওঁৰ ওচৰে পাজৰে থকা, কাষত থকা প্ৰত্যেকজন মানুহকে নিজৰ আপোন মানুহ বুলি ভাবিছিল, সকলোকে নিজৰ পৰিয়ালৰ এটা অংশ বুলি ভাবিছিল। সেই হিচাপতে তেওঁ মৰম কৰিছিল। সেইটোৱেই জুবিন গাৰ্গৰ সকলোতকৈ ডাঙৰ ভুল আছিল। তেওঁ জীৱিত অৱস্থাত মানুহ তেওঁ চিনি নাপালে, আৰু যাৰ বাবে এইদৰে আজি অসমবাসীৰ ৰাইজৰ বুকুৰ মাজৰ পৰা জুবিন গাৰ্গক সেই অসুৰকেইটাই কাঢ়ি লৈ যাব পৰা হ'ল। আৰু এতিয়া জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গে কৈছে যে তেওঁ নাই যদিও তেওঁ কিন্তু মানুহ, তেওঁ নিজে চিনি নাপালেও তেওঁ মানুহ চিনাকি কৰাই দি থৈ গ'ল। যোৱাৰ সময়খিনিত তেওঁ এইবোৰ মানুহক যে আপোন বুলি ভাবিছিল, একেবাৰে আপোন বুলি ভাবিছিল, সেইটোৱেই আছিল জুবিন গাৰ্গৰ সকলোতকৈ ডাঙৰ এটা ভুল। গতিকে আজিৰ আদালতৰ শুনানিত এই কথাখিনিয়ে ওলাই পৰিছে। তেওঁলোকে নাপালে। অমৃতপ্ৰভা মহন্ত আৰু যি দুই দেহৰক্ষী জুবিন গাৰ্গৰ, তেওঁলোকে আজি জামিন নাপালে, জামিন আবেদন কৰিছিল, সেয়া জামিন আবেদন তেওঁলোকৰ নাকচ কৰা হ'ল। পিছৰ শুনানিত কি হয় সেয়া সময়ত দেখা পোৱা যাব। এই বিষয়ত আপোনালোকৰ মতামতসমূহ জনাবলৈ একেবাৰে নাপাহৰিব। পুনৰ লগ পাম, ধন্যবাদ।